বাইদেউ কয়াকুছি বন্ধমেলাত উপস্থিত হয়েছে কেনেকুৱা আজি খুবেই ভাল লাগিছে। আজি ইয়াতে সাংস্কৃতিক শোভাযাত্ৰাত আমি ইয়াতে যাত্ৰা কৰিছোঁ আৰু লগতে ইয়াতে কুৰিহা বাঁহ বেত আৰু হস্তশিল্প যিখিনি আমাৰ বাণিজ্য মেলা ইয়াতে কয়াকুছিত মই উপস্থিত হৈছোঁ। আমি ইয়াৰে যাত্ৰা কৰি আছোঁ আৰু লগতে আমাৰ সকলোৰে প্ৰাণৰ শিল্পী জুবিন দাক শ্ৰদ্ধা জনাই আজি ইয়াৰে শোভাযাত্ৰা আৰম্ভ কৰা হৈছে। অসমবাসী ৰাইজে জুবিন দাক ন্যায় পোৱা নাই, কি ক'ব এই ক্ষেত্ৰত আপুনি? আমি সকলোৱে জুবিন দাৰ ন্যায়ৰ বাবে এতিয়াও ৰৈ আছোঁ, বাট চাই আছোঁ আৰু এইটোৱেই ক'ম যে আচলতে আমি আমাৰ প্ৰাণৰ শিল্পী আমাৰ সকলোৱে হিয়াৰ আমঠু আমাৰ জুবিন দাক আমি কিয় হেৰুৱাবলগীয়া হ'ল। বহুত প্ৰশ্নৰ উত্তৰ আমি এতিয়াও পোৱা নাই আৰু মই আশা কৰিছোঁ আমি অতি শীঘ্ৰেই এইসমূহ প্ৰশ্নৰ উত্তৰ পাম আৰু তাৰে বাবে আমি অপেক্ষা কৰি আছোঁ। চৰকাৰক কি আহ্বান জনাব? এতিয়ালৈকে যে SIT গঠন কৰিছে যদিও কেইবাজনক গ্ৰেপ্তাৰ কৰিছে, কিন্তু এতিয়ালৈকে প্ৰকৃত ব্যক্তিক এতিয়ালৈকে আটক কৰিবলৈ সক্ষম হোৱা নাই অসম আৰক্ষী বা চৰকাৰে। হয়, সেইটোৱে চৰকাৰৰ কাম কৰি আছে আৰু আমি সেয়াই অপেক্ষা কৰি আছোঁ, বাট চাই আছোঁ। আচলতে সেই প্ৰশ্নৰ উত্তৰবোৰ আমাক লাগে। ইনভেষ্টিগেশ্যনসমূহ চলি আছে আৰু ইনভেষ্টিগেশ্যনসমূহ এইসমূহে হ'ব লাগে যাতে আমাৰ মনত কোনো ধৰণৰ সন্দেহ থাকি নাযাওঁ। মই সেইটোৱে চৰকাৰক আহ্বান জনাম যে অতি শীঘ্ৰে আমি তাৰে উত্তৰবোৰ যাতে পাওঁ, প্ৰশ্নৰ উত্তৰবোৰ। আজি আমি দাদাক কিয় হেৰুৱালোঁ।